You Shine Beauty Salon only for kids and ladies at Nilbagan. Eta adhunik aru modern scientific dukan air fashion aru surat apnaloke sabo parise. Hello friends, assalamu alaikum, namaste, sat sri akal, apnaloke khayal chal, welcome to Ali Talks 365. ইতিমধ্যে ইউ শাইন সেলুনৰ উদ্ঘাটন কৰা হল, ওপেনিং সেৰেমনি কৰা হল। ইয়াতে বহুত গণ্যমান্য ব্যক্তি আপোনালোকে দেখা পাইছে, লগতে শৰীফুল ছাৰৰ ফেমিলি মেম্বাৰ্ছ আৰু তেখেতৰ বহুত কলিগছ ইয়াতে উপস্থিত হৈছে আৰু বহুত মানুহ ইয়াত আহি আছে কাৰণ দোকানখন এনেকুৱা এটা জাগাত হৈছে য'ত মানুহে 100% সুবিধা আৰু সৌন্দৰ্য চৰ্চা কৰিব পাৰিব। কিয়নো প্ৰথমবাৰৰ বাবে নীলবাগানত এনেকুৱা এটা মডাৰ্ণ আৰু সাইণ্টিফিক আধুনিক দোকান আৰু আপোনালোকে বিন্দাজ ইয়াত আহিব পাৰিব। ভিতৰত কি আছে নে আছে গোটেইখিনি মই আপোনালোকক এক্সপ্ল'ৰ কৰিম। তো ইয়া হ'ল আমাৰ শৰীফুল দাৰ স্পেচিয়েল বিউটি পাৰ্লাৰটো আপোনালোকে দেখা পাইছে ইয়াত। মই বাহিৰৰ পৰা ভিউটো মই আপোনালোকক দেখাব যত্ন কৰি আছোঁ। ইয়াত আপোনালোকে সন্মুখত চাই আছে গ্ল'বেল সুইট এণ্ড বেকাৰী। ইয়াত গ্ল'বেল সুইট এণ্ড বেকাৰীৰ কাষত মোবাইল কেয়াৰ দোকান এটা আছে। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰিছে এয়াৰ ফেশ্বন, ইয়াত সৰু সৰু ল'ৰা ছোৱালীৰ কাপোৰ পোৱা যায়। তাৰ ওপৰত আপোনালোকে যদি চাই ইউ শাইন, যদি তুমি শাইন কৰিব বিচাৰা, যদি তুমি ধুনীয়া হ'ব বিচাৰা, বন্ধুসকল আপোনালোকে দেখা পাই আছে আৱাৰ ছাৰ্ভিচেছ কি আছে ইয়াত। স্পেচিয়েলি হেয়াৰ ৰিলেটেড আপুনি হেয়াৰ কাট কৰিব পাৰিব, হেয়াৰ ষ্টাইল কৰিব পাৰিব, হেয়াৰ কালাৰ কৰিব পাৰিব, হেয়াৰ স্পা কৰিব পাৰিব, স্কিন ৰিলেটেড কি কৰিব পাৰিব, ফেচিয়েল, হাইড্ৰা ফেচিয়েল ট্ৰিটমেণ্ট আৰু মেকআপ কি কৰিব পাৰিব আপোনালোকে চাব। ব্ৰাইডাল, HD মেকআপ, ৱাটাৰপ্ৰুফ এণ্ড পাৰ্টি আৰু 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 বহুত কিবা কিবি আছে। আপোনালোকে ভিতৰত গ'লেহে গম পাব, গতিকে মই আপোনালোকক দেখাবলৈ যত্ন কৰিম। ইয়াত বাইদেউ আছে। আমাৰ শৰীফুল ছাৰে সদায় স্মাইলিং ফেচ লৈ থকা ভাল পায় আৰু তেখেতে এটা চিয়াৰফুল মুভমেণ্টছত যিমান মানুহ ইয়াত আগমন কৰিছে তেখেতক সুইটছ বাটি আছে। বহুত ধুনীয়া এটা মুভমেণ্টছ মই চাইছোঁ। গতিকে বন্ধুসকল মই গোটেইখিনি আপোনালোকক দেখাব যত্ন কৰিম। এইখিনি চেলুনত, এই ইউ শাইন চেলুনত আপোনালোকে কি পাব, আপোনালোকে কি সুবিধা পাব, গোটেইখিনি মই আপোনালোকক দেখাবলৈ যত্ন কৰিম। প্ৰথম দিনা অপেনিঙৰ দিনা ইমান মানুহৰ ভিৰ ইয়াত মিট দ্য মানে একদম গোটেইখিনিত একদম পেকআপ ভৰপূৰ বস্তু আছে। চ' ফ্ৰেণ্ড আপোনালোকে যদি নীলবাগানত আহি যায় গ্ল'বেল সুইটছৰ লগত আপোনালোকে চাব এইটো। গতিকে ভিতৰত কি আছে গোটেইখিনি মই দেখাবলৈ যত্ন কৰি আছোঁ। এই চাওক, এনেকুৱা বস্তু হয়তো আপোনালোকে চোৱা নাই পুৰা চাইণ্টিফিকেলি এই চাওক কিবা কিবি মেচিন, মইতো এইবিলাকৰ নামে নাজানো। ধুনীয়াকৈ বহিব আৰু কিবা কিবি এইটো ফেচ মাস্ক বা ফেচৰ যিমান হেৰি লাগে আপোনালোকৰ স্কিন ট্ৰিটমেণ্ট লাগে গোটেইখিনি ইয়াত কৰা হয়। ইয়াত আপোনালোকে চাওক একদম ডুবাই ষ্টাইলত বনাইছে দেই। ইয়াত চাওক গোটেইখিনি একদম ফ্ৰেছ ৰুমৰ পৰা আৰম্ভ কৰি পিনে গোটেইখিনি ইয়াত আছে। ভিতৰৰ ফালে আপোনালোকে চাব পাৰে মানুহ ইয়াত আহি আছে আৰু দোকান ধুনীয়াকৈ সজাই ৰাখিছে। চাওক ওপৰৰ ফালে ৰাণী নহয় মহাৰাণী সজাব খুজিছে তেনেহ'লে আপোনালোকে ইয়াত আহি যাওক। ইয়াত আহি পিনে আপোনালোকৰ ছোৱালী যদি বিয়া দিব খুজিছে ধুনীয়াকৈ ইয়াত আহি মহাৰাণী বনোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ সজাই তাইক বিয়া দি দিয়ক। ভালে আছে ন? চ' ভিতৰখিনি আপোনালোকে চাইছে। বাইদেউ ইয়াত বিজি হৈ আছে। এইখিনি ষ্টাইল কৰিব লগা হ'লে কিমানখিনি বস্তু লাগে, ব্ৰাছৰ পৰা আৰম্ভ কৰি দামী দেখক দামী আঁতৰ আজমল ব্ৰাণ্ডৰ মানে এইবিলাক চুলিত লগালে চুলিটো কিমান ধুনীয়া থাকে। গতিকে এয়া হ'ল বিভিন্ন ধৰণৰ মানে আইটেমছ, বিউটি প্ৰডাক্ট আইটেমছ আপোনালোকে ইয়াত পাব। চাওক মই পূৰা দেখাব যত্ন কৰি আছোঁ। আৰু এইখিনিত চাওক আপোনালোকে ডেটলৰ পৰা আৰম্ভ কৰি পিনে মানে চেণ্টৰ পৰা আৰম্ভ কৰি গোটেইখিনি ইয়াত পাই যাব। ইয়াত চাওক বহুত মানে ব্ৰেণ্ডেড ৰিলেক্সিং এৰোমা থেৰাপি, ফেচিকেল থেৰাপি বা স্কিন থেৰাপি যদি কোৱা হয়, যদি আপুনি স্কিন ৰিলেটেড কোনোবা প্ৰব্লেম থাকে গতিকে আপুনি ইয়াত স্কিন থেৰাপি দিব পাৰিব, মাছাজ থেৰাপি দিব পাৰিব। বহুত কিবা কিবি থেৰাপি আছে। বৰ্তমান মডাৰ্ণ ছায়েন্সত এইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু যদি থেৰাপিবিলাক আপুনি দিয়ে আপোনাৰ শৰীৰ ফিজিকেলি মেণ্টেলি আপুনি ভাল থাকিব। গতিকে বৰ্তমান ছায়েন্সে এইটোৱে কৈ আছে যে আপোনালোকৰ সপ্তাহত এবাৰ দুবাৰ বা মাহত দুবাৰ তিনিবাৰ আপোনালোকক থেৰাপি বা মাছাজ থেৰাপি হওক বা স্কিন থেৰাপি হওক, বডি থেৰাপি আপোনালোকক দিব লাগে। গতিকে ইয়াত আহি যাওক, আপোনালোকে গোটেইখিনি পাব। সেই আগত আপোনালোকে চাইছে সজাইৰ পৰা যদি ডাইৰেক্ট আহি যায় আপুনি গ্ল'বেল সুইটছ পাব। আৰু গ্ল'বেল সুইটছৰ চিধা সন্মুখত আপোনালোকে চাব। আৰু ইয়াত আমাৰ শৰীফুল দাস থিয় হৈ আছে। তেখেতৰ মুখৰ পৰা ভাষ্য মই শুনিবলৈ যত্ন কৰিম, তেখেতে কি অফাৰ ইয়াত ৰাখিছে। আৰু এইখিনিত গ'লে আপুনি চিধা হাইৱে 4 লেন
4 লেন পাই যাব মই ওপৰৰ পৰা দেখাবলৈ যত্ন কৰি আছোঁ আপোনালোকক গতিকে ইয়ে চাওক সিধা আপোনালোকে যদি অভাৰ ব্ৰিজটোৰ তলফালে আহি আপোনালোকে দোকানটো পাই যাব অভাৰ ব্ৰিজৰ তলফালে আহিলে আপোনালোকে ৰাইট সাইডত যেতিয়া অবজাৰ্ভ কৰিব সো ইউ ক্যান ফাইন্ড দ্য শপ ডাইৰেক্টলি গতিকে বন্ধুসকল আজিৰ ইয়া হ'ল মোৰ স্পেচিয়েল এটা ব্লগ বনোৱা কাৰণ যদি কোনোবাই আহিব বিচাৰিছে স্পেচিয়েলি মোৰ ছাবস্ক্ৰাইবাৰ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু 10জনক জনাই দিব যে ইয়াত চেলুনটো পোৱা যায়